আমাৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম। আজি বিজ্ঞান বিষয়টোৰ যিটো পাঠ নম্বৰ 16 পানী এক অমূল্য সম্পদ, ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। বিজ্ঞানৰ পাঠ নম্বৰ 16 পানী এক অমূল্য সম্পদ, এইটো পাঠ আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এইটো হ'ল তোমালোকৰ মূল পাঠ, ভালকৈ চাই লোৱা। এইটো হ'ল চাই লোৱা। এয়া হ'ল অনুশীলনী, আমি এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকৰ অনুশীলনীৰ প্ৰশ্নটো চোৱা। অনুশীলনীৰ প্ৰথমটো প্ৰশ্নত আছে, 1 নম্বৰটো আছে, উক্তিটো যদি সঁচা হয় অদন্তঃ আৰু মিছা হয় মিৰে চিহ্নিত কৰা। তাৰে ক নম্বৰটো হৈছে, পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। এইটো হ'ব সঁচা। খ নম্বৰত আছে, গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। এইটো মিছা, কাৰণ গাঁও অঞ্চলৰ মানুহৰ পানীৰ অভাৱ নাই। গ নম্বৰত আছে, খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী। এইটোও মিছা, কাৰণ নদীৰ পৰা কেৱল খেতিপথাৰ পানী দিয়া নহয়, ভূগৰ্ভৰ পৰা পানী আহিব পাৰে, বৰষুণৰ পানী আহিব পাৰে। তাৰপিছত ঘ নম্বৰত আছে, বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। এইটো সঁচা, বৰষুণে পানীৰ প্ৰধান উৎস বুলি ক'ব পাৰি। 2 নম্বৰ প্ৰশ্নত চোৱা, কৈছে যে ভূগৰ্ভৰ পানী কেনেকৈ পুৰ কৰা হয়, ব্যাখ্যা কৰা। উত্তৰটোত কৈছে যে মাটিৰ তলৰ পৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমায়। ঠিক তেনেদৰে নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলৰ গভীৰতা থকা খালী ঠাই আৰু ফাঁকসমূহ পানীৰে পুৰাই। এইখিনি হ'ল ইয়াৰ উত্তৰ। 3 নম্বৰ প্ৰশ্নত কৈছে, 50 ঘৰ মানুহৰ মাজত 10টা নলীনাদ আছে। ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে? উত্তৰটো হ'ল, পানীৰ ব্যৱহাৰ বেছি হ'লে পানীৰ পৰিমাণ দিনক দিনে কমি হ্ৰাস পাব। পানীৰ অভাৱত মানুহৰ মাজত ব্যাঘাত জন্মিব। ইয়াৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ পানী বহুত গভীৰতালৈ গৈ অঞ্চলটোৰ পানীৰ অভাৱ দেখা যায়। 4 নম্বৰ প্ৰশ্নত আছে, তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ'ল, তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা? উত্তৰটো এনেকৈ লিখিবা যে, ঘৰৰ শাক পাচলি বা অন্য বস্তু ধোৱাৰ পিছত পানীখিনি পেলাই দিয়াতকৈ ফুলৰ গুৰিত বা টাবত থকা ফুলৰ পুলিত দিব পাৰি। তেনেকুৱা কৰিও পানীৰ ব্যৱহাৰ কমাব পাৰি। 5 নম্বৰত কৈছে যে, ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা। উত্তৰত আছে, জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ'ব পাৰে, যেনে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ'ল ভূগৰ্ভ জলপৃষ্ঠত প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ'লে ভূগৰ্ভ জলপৃষ্ঠ অৱক্ষয় হ'ব পাৰে। অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূগৰ্ভ জলপৃষ্ঠৰ অৱনমন হ'ব পাৰে, সেইটো হ'ল নিৰ্বাণীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ। এবাৰ 6 নম্বৰ প্ৰশ্নলৈ, উপযুক্ত উক্তিৰে খালী ঠাইবোৰ কৰা। ইয়াতে ক নম্বৰ কৈছে, ঢেঁচ আৰু ঢেঁচৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায়। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ, প্ৰথমটো হ'ব দমকল আৰু দ্বিতীয়টো হ'ব হস্তচালিত। এইটো দমকল আৰু হস্তচালিতৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায়। খ নম্বৰটো হৈছে যে, পানীৰ 3টা ৰূপ হ'ল। পানীৰ 3টা কি ৰূপ হয় তোমালোকে সকলোৱে জানা। এইটো হ'ব গোটা, এইটো হ'ব জলীয় আৰু গেছীয়। পানীৰ 3টা ৰূপ হ'ল গোটা, জলীয় আৰু গেছীয়। গ নম্বৰটোত কৈছে, পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল, পৃথিৱীৰ যিটো পানীৰ স্তৰ সেইটো হ'ল জলপৃষ্ঠ। ঘ নম্বৰত কৈছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক কি বুলি কোৱা হয়? ঢেঁচ বোলা হয়। উত্তৰটো হ'ব
এইটো আন্তঃপৰিস্ৰাৱণ, মানে যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যাক তাক আন্তঃপৰিস্ৰাৱণ বোলা হয়। 7 নম্বৰত আছে তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়। ক নম্বৰ উদ্যোগৰ দ্ৰুত বৃদ্ধি, এইটো উদ্যোগৰ মানে কি হ'ব পাৰে, মানে পানীৰ নাটনিৰ সৃষ্টি হয়। জনসংখ্যা বৃদ্ধি পানীৰ নাটনি হয়। প্ৰচুৰ বৰ্ষণ, এইটো হ'ব কি সঠিক শুদ্ধ উত্তৰ এইটো। আৰু জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ, এইটো শুদ্ধ। তাৰপিছত 8 নম্বৰ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। মুঠ পানীৰ পৰিমাণ একে থাকে। পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত একে থাকে, এইটো সঁচা। ভূগৰ্ভত একে নাথাকে, ভূগৰ্ভৰ পানী বদলি যায়। পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহত এইটো পানী মানে একে নাথাকে, এইটোও পৰিৱৰ্তন হয়। আৰু গোটেই পৃথিৱীৰ সম্পূৰ্ণৰূপে বেলেগ হয়। গতিকে সঠিক উত্তৰটো ক নম্বৰটো, ক নম্বৰটো এইটো হ'ল সঠিক উত্তৰ। অতিৰিক্ত শ্ৰমিক প্ৰশ্ন উত্তৰ দিয়া আছে। কেইটামান কিতাপৰ ভিতৰৰ পৰা প্ৰশ্ন তোমালোকক দিয়া হৈছে, এইকেইটা চাবা ভালকৈ। 1 নম্বৰ প্ৰশ্নটোত হৈছে 22 মাৰ্চৰ দিনটো বিশ্বৰ কি দিৱস হিচাপে উদযাপন কৰা হয়। উত্তৰটো হ'ব জল দিৱস হিচাপে পালন কৰা হয়। 2 নম্বৰত আছে আমি প্ৰতি বছৰে জল দিৱস উদযাপন কৰাৰ কাৰণ কি। উত্তৰটো হ'ল সকলোকে পানী সংৰক্ষণৰ বাবে আকৰ্ষণ কৰা। এতিয়া চোৱা অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ মানে এনেই লিখি দিয়া হৈছে, কৈ দিয়া নহয়। তোমালোকে চাই লিখি ল'বা। অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ মানে কিতাপৰ ভিতৰৰ পৰা দিয়া হৈছে।